নমস্কাৰ স্বাগতম জনাইছো খেলৰ সংবাদৰ মাজলৈ ষ্টুডিঅত মই হিমাদ্ৰী আজি 29 আগষ্ট আজিৰ দিনটোতে প্ৰত্যেক বছৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন আজি 29 আগষ্ট আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 2012 চনৰ পৰাই আজিৰ দিনটোতে পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 2012 চনৰ 29 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে ভাৰত চৰকাৰে ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে আৰু 2012 চনৰ পৰাই আজিৰ দিনটোতে প্ৰত্যেক বছৰে পালন কৰি অহা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিন্তু আপুনি জানেনে এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কিয় পালন কৰা হয় সীমিত সা-সুবিধাৰ মাজেদিয়ে বহু নামজ্বলা খেলুৱৈয়ে দেশৰ নাম উজ্জ্বল কৰি থৈ যোৱাৰ উদাহৰণ আছে তেনে এজন প্ৰতিভাসম্পন্ন হকী খেলুৱৈ আছিল ধ্যান চাঁদ সিং ভাৰতৰ ক্ৰীড়া জগতৰ মহীৰূপস্বৰূপ খেলুৱৈ ধ্যান চাঁদৰ আজি জন্মদিন অলিম্পিকত তিনিবাৰকৈ স্বৰ্ণ পদক লাভ কৰা এগৰাকী শ্ৰেষ্ঠ খেলুৱৈৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে তেওঁৰ জন্মদিনটো অৰ্থাৎ 29 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে ঘোষণা কৰে মাত্ৰ 16 বছৰ বয়সত সেনাবাহিনীত যোগদান কৰা ধ্যান চাঁদ আছিল এজন পটু হকী খেলুৱৈ India score 1928 চনৰ পৰা অলিম্পিকত ভাৰতে কেইবাবাৰো হকীত বিজয়ৰ সন্মান লাভ কৰে ধ্যান চাঁদে 1928 চনৰ আমষ্টাৰডাম অলিম্পিকৰ পৰা পৰৱৰ্তী কেইবা ঠাইতো হকীত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছিল 1936 চনৰ বাৰ্লিন অলিম্পিকত ধ্যান চাঁদৰ নেতৃত্বত যোৱা ভাৰতীয় হকী দলে হাংগেৰী আমেৰিকা জাপান ফ্ৰান্স আৰু জাৰ্মানীক পৰাস্ত কৰি হকী খেলত ভাৰতৰ নাম জিলিকাই তুলিছিল 1905 চনত এলাহাবাদত জন্মগ্ৰহণ কৰা এগৰাকী মহান খেলুৱৈয়ে 1979 চনত ইহ সংসাৰৰ পৰা বিদায় লয় নিউজ ডেস্ক ঈশান নিউজ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত আমি মনত পেলাইছো বিশিষ্ট ক্ৰীড়াবিদ গৰাকীক ঈশান নিউজৰ আগত ক'লে তেওঁৰ মনৰ কথা ৰাজ্যৰ ক্ৰীড়া পৰিৱেশৰ কথাও ক'লে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতে আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো ৰাজ্যৰ এজন বিশিষ্ট খেলুৱৈ তেখেত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী আছিল দৌৰবিদগৰাকী ভোগেশ্বৰ বৰুৱাই ক'লে মনৰ কথা সোঁৱৰিলে নিজৰ অনুশীলনৰ কথা তেতিয়া চেণ্টিটিক ট্ৰাক নাছিল চেণ্টিটিক ট্ৰাক মাত্ৰ এখন আছিল তেতিয়া আৰম্ভ হোৱা নাছিল তাৰপিছত আৰম্ভ হ'ল প্ৰথম চেণ্টিটিক ট্ৰাক পাতিয়লাতে বনাইছে তাৰপিছত দিল্লী নেশ্যনেল ষ্টেডিয়ামত বনালে আমাৰ সেইটো টাইমত ষ্টেডিয়ামত প্ৰেক্টিছ কৰা ষ্টেডিয়াম বুলি দিল্লী নেশ্যনেল ষ্টেডিয়াম আছিল দ্বিতীয়তে বেংগলুৰুত আছিল তৃতীয়তে মাদ্ৰাছত আছিল কিন্তু এখন আকৌ হেৰি পুলিচ ষ্টেডিয়ামত মানে এই মাটিৰে বস্তুটো তাৰপিছত চেণ্ট পেলাই এইবোৰ ৰাগ চাগ যে পেলাই পিনে হেৰি কৰে এইটো কৰিছিলে
তাৰপিছত 4 নম্বৰ ট্ৰাকখন ষ্টেডিয়ামখন বনাইছিলে মহিলা সিঙে 1964 তেতিয়ালৈকে 4 নম্বৰ ষ্টেডিয়ামতে আমি প্ৰেক্টিছ কৰিছিলোঁ। সুদিন ঘূৰি আহিছে ৰাজ্যৰ ক্ৰীড়া জগতলৈ। আগতকৈ বহু ভাল হৈছে ক্ৰীড়াৰ পৰিৱেশ। ইমান তাত গোটেই বছৰটো কেম্পতে আছে বুলি ক'ব পাৰি, হয় নহয়? কিন্তু আমাৰ দিনতো নাছিলে ন। পাতিৱালাত কেম্প লগাই কেতিয়াবা আমি যেনেকৈ ছাৰ্ভিচেছে খৰচ দিয়ে, ৰেলৱে খৰচ দিয়ে, টাটাৰবিলাকক টাটাই দিয়ে, ষ্টেটৰবিলাকক ষ্টেটে খৰচাটো কি কয় পাতিৱালাক চাই চেণ্টাৰত দিয়ে। তেতিয়াহে মেচটো চলে, নহ'লে মেচ নচলে। সেইটো দিন তেনেকুৱা আছিল, কিন্তু আজিৰ দিনটো সেইটো নহয়। আজি বহুত ওপৰত প্ৰত্যেক ডিষ্ট্ৰিক্ট, প্ৰত্যেক ষ্টেটত ভাল ভাল ষ্টেডিয়াম হ'ল। কিন্তু ইমান ভাল হোৱাৰ পিছতো, ইমান ইম্প্ৰুভমেণ্ট হোৱাৰ পিছতো যি ধৰণে খেলুৱৈ ওলাব লাগিছিলে, কিন্তু সেইমতে ওলোৱা নাই। ৰাজ্যত সুবিধা অনুযায়ী এতিয়াও ওলাই অহা নাই প্ৰতিভা। ক'ত কি ভুল ৰৈ গ'ল? এতিয়াৰ যিটো সুবিধা চৰকাৰে যিটো হাতত লৈছে, চৰকাৰেতো বহুত কিবা কিবি, কিন্তু এই বস্তুটো কিছু অংশ হেৰাই গৈছে সংগঠনৰ হাতত, গম পাইছেনে? যিমান চৰকাৰে আগবঢ়াই বস্তুখিনি মানে টকা পইচা ইত্যাদি যিমান খা খৰচা কি কয় ইকুইপমেণ্ট যিমান আগবঢ়াইছে, সেই গোটেই বস্তুখিনি নিয়াৰিকৈ পৰিচালনা কৰা মানুহ ক'ৰবাত হৈছে যদি ক'ব নোৱাৰে, কিন্তু অসমত নাই। অসমত নেশ্যনেল গেম হ'ল, যিমানবোৰ ইকুইপমেণ্ট ইয়াত গোটালে, সেই ইকুইপমেণ্টবিলাক এনেই পচাই দিলে। তাত ল'ৰা ছোৱালীক প্ৰেক্টিছ কৰিবলৈ দিলে, ভাল ধৰণে দিলে যদিও কিছুমান দিছে, যদিও কিছুমান নিদিলে, তেনেকুৱা কথা। এই পৰিচালনাত বহুতখিনি অনুকূল হৈছিল মোৰ মতে। শিৱসাগৰৰ পৰা ববিতা ভৰালীৰ প্ৰতিবেদন, ঈশান নিউজ। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু আজিৰ দিনটোতেই প্ৰতি বছৰে প্ৰদান কৰা হয় বহুকেইটা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা। সুখৰ কথা এই যে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত বঁটা গ্ৰহণ কৰিলে এগৰাকী অসম কন্যাই, আৰু লাভলীনা বুঢ়াগোহাঁয়ে গ্ৰহণ কৰিলে অৰ্জুন বঁটা। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতে কেন্দ্ৰীয় ক্ৰীড়া বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰে। উল্লেখ্য যে এইবাৰ মুঠ 7টা বিভাগত মুঠ 74জন খেলুৱৈক বঁটা প্ৰদানৰ বাবে বাছনি কৰা হৈছে। দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটা এইবাৰ মুঠ 5গৰাকীক প্ৰদান কৰা হৈছে। খেল ৰত্ন বঁটা আগবঢ়োৱা হৈছে ক্ৰিকেটাৰ ৰোহিত শৰ্মা, শ্ৰী মাৰিয়াপ্পন্তি, মিছ মণিকা বত্ৰা, মিছ বিনেশ, মিছ ৰাণীক। আনহাতে অৰ্জুন বঁটা লাভ কৰিছে অসম কন্যা বক্সাৰ লাভলীনা বুঢ়াগোহাঁই, দৌৰবিদ দ্যুতি চান্দ আৰু ক্ৰিকেটাৰ ঈশান শৰ্মাকে ধৰি আন কেইবাগৰাকীও খেলুৱৈয়ে। আনহাতে ধ্যানচান্দ বঁটা লাভ কৰিছে 14গৰাকী খেলুৱৈয়ে। মৌলানা আবুল কালাম আজাদ বঁটা লাভ কৰিছে পঞ্জাৱ বিশ্ববিদ্যালয়ে। লগতে তেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ড 2019, খেল প্ৰোৎসাহন বঁটা, দ্ৰোণাচাৰ্য বঁটাও প্ৰদান কৰা হয়। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।
খেলৰ বাতৰিৰ মাজত লৈ আহিছোঁ এজন পাচলি ব্যৱসায়ীৰ কথা। আপুনি আচৰিত নহ'ব, আমি বাধ্য তেওঁৰ বাতৰি আনিবলৈ, কিয়নো তেওঁ এজন আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ। জীৱন আৰু জীৱিকাৰ তাৰণাত এনেদৰেই এতিয়া পাচলি ব্যৱসায়েৰে জীৱনত যুঁজ দিছে তুলতুল দত্তই। এওঁ এগৰাকী পাচলি ব্যৱসায়ী। এওঁ আজি বাতৰিৰ শিৰোনামত। কিন্তু এগৰাকী পাচলি ব্যৱসায়ীৰ কথা কিয় লৈ আহিছোঁ আপোনালোকৰ কাষলৈ? এওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ। নাম তুলতুল দত্ত। এয়াই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰৰ উচুপনি। এসময়ত তেওঁ খেলিছিল কলকাতাৰ বিখ্যাত মহাৰাণা ক্লাবৰ হৈ। ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰি সন্তোষ ট্ৰফিও খেলিছিল এইগৰাকী খেলুৱৈ। কিন্তু আজি তেওঁৰ জীৱন নিৰ্বাহৰ বাবে শিৱসাগৰ নগৰৰ মাজমজিয়াত কৰিছে জীৱন সংগ্ৰাম। স্কুলীয়া জীৱনৰ 9ৰ পৰাই টেনিছ খেলি ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা গৈ পিনি মই অসম ভিত্তিত 85 চনত আগৰতলাত মই BCA ট্ৰফি খেলোঁ। তাত আমি ৰানাৰ্ছ আপ হৈছিলোঁ। তাৰপিছত আহি 86ত আমি বিলাসপুৰ ভিলেজ সন্তোষ ট্ৰফি খেলিছিলোঁ। তাৰপিছত মই 87ত আকৌ কলকাতাৰ তামলুকত মই সন্তোষ ট্ৰফি খেলিছোঁ। তাতে মাজতে 2017 চনত মিডিয়াৰ সহায়ত চৰকাৰৰ পৰা মই এককালীন 50,000 টকা সাহায্য এটা পাইছিলোঁ। কিন্তু সেই সাহায্যৰে মই কিনো কৰিম, কেইদিন চলিব পাৰি। আৰু লকডাউনৰ মাজত মোৰ বিৰাট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। সেয়ে চৰকাৰক মই পুনৰবাৰ অনুৰোধ জনাওঁ যে যদি পাৰে আমাক চাকৰি ভিত্তিক কিবা এটা খেলৰ লগত জড়িত বা অন্য কিবা হেৰিয়াৰ লগত জড়িত আমাক তাত নিয়োগ কৰি আমাৰ সংসাৰখন চলোৱাত মোক সহায় কৰে। শিৱসাগৰৰ পৰা ববিতা ভৰালী ৰিপৰ্টছ, ঈশান নিউজ। ছয়গাঁৱত অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু মহিলা নাও খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। আৰু অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় এথলেট তৈবুন নিছাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু ছয়গাঁৱৰ পৰা এই সংবাদ আমালৈ প্ৰেৰণ কৰিছে বিশ্বজিৎ দাসে। IPLলৈ মাজত কেইটামান দিন বাকী। ডুবাইত উপস্থিত চেন্নাই ছুপাৰ কিংছৰ লগতে কেইবাটাও দল। আৰু কেইবাটাও দলে এতিয়া অনুশীলন আৰম্ভ কৰিছে। অনুশীলন তুংগত থকাৰ মুহূৰ্ততে হঠাৎ UAEৰ পৰা উভতিল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা। পৰিয়ালৰ বিশেষ অসুবিধাৰ বাবে ঘূৰি আহিছে খেলুৱৈগৰাকী। আৰু সুৰেশ ৰাইনাৰ পৰিয়ালৰ এই অসুবিধাৰ ক্ষেত্ৰত তেওঁৰ কাষত থিয় দিছে CSKৰ প্ৰতিজন সদস্যই। আৰু উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছৰ 12গৰাকী সদস্য আক্ৰান্ত হৈছে কৰোনাত, যাৰ বাবে 1 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে CSKৰ অনুশীলন। আৰু ইয়াৰ লগে লগে খেলৰ সংবাদৰ পৰা মই হিমাদ্ৰীয়ে বিদায় লৈছোঁ। খেল আৰু খেলুৱৈ বা বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ।